ডিয়াৰ ভিউৱাৰ্ছ 2016 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা সিটেটৰ পৰীক্ষাত মেথছৰ এই কুৱেশ্যনটো আহিছিল কুৱেশ্যনটো এনেকুৱা ধৰণৰ the smallest common multiple of 30 45 and 60 between 200 and 400 তাৰমানে কি হ'ব 30 45 আৰু 60 ৰ smallest common multiple টোৰ ভ্যালু কিমান হ'ব লাগিব 200 আৰু 400 ৰ মাজত হ'ব লাগিব আৰু কি হৈছে এইখিনিক আমি ডিভাইড কিহেৰে কৰিম the largest common factor of 15 24 and 45 15 24 আৰু 45 ৰ largest common factor ৰে আমি এইখিনিক আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে আমি smallest common multiple টো উলিয়াই লও smallest common multiple যাক আমি LCM বুলি কও আমি কিমান পাম 30 45 আৰু 60 30 45 আৰু 60 প্ৰথমতে আমি ইয়াতক 2 এৰে হৰণ দিব লাগিব 2 30 ৰ ভিতৰত 15 বাৰ যাব 2 45 ৰ ভিতৰত না যায় ডাইৰেক্ট 45 এ হ'ব 2 60 ৰ ভিতৰত 30 টাইম যাব তাৰ পিছত আমি কিহেৰে দিম 3 ৰে দিও 3 15 ৰ ভিতৰত 5 বাৰ 3 45 ৰ ভিতৰত 15 বাৰ 3 30 ৰ ভিতৰত 10 বাৰ এতিয়া আমি 5 এৰে দিব লাগিব 5 5 ৰ ভিতৰত একবাৰ 5 15 ৰ ভিতৰত 3 বাৰ 5 10 ৰ ভিতৰত 2 বাৰ এইখিনিক যদি আমি মাল্টিপ্লাই কৰো 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 5 পূৰণ 1 পূৰণ 3 পূৰণ 2 তেনেহলে আমি কিমান পাই যাম 180 পাই যাম এইখিনিৰ মান উলিয়াই ললো আমি এইখিনিৰ মান আমি পাই গলো 200 আৰু 400 ৰ মাজতে আমি ভ্যালুটো উলিয়াই গল এতিয়া লাৰ্জেষ্ট কমন ফেক্টৰ অফ 15 24 and 45 লাৰ্জেষ্ট কমন ফেক্টৰটো আমি উলিয়াব লাগিলে কি কৰিব লাগিব যে 15 24 and 45 ইহতক আমি এনেকুৱা এটা সংখ্যাৰে হৰণ দিব লাগিব যেটো তিনিটাতে যায় কিন্তু মিনিমামটো হ'ব লাগিব এতিয়া আমি 2 এৰে ইয়াতে যায় কিন্তু ইয়াতে না যায় গতিকে আমি 3 এৰে দিও 3 15 ৰ ভিতৰত 5 বাৰ 3 24 ৰ ভিতৰত 8 বাৰ 3 45 ৰ ভিতৰত যায় 15 বাৰ গতিকে আৰু ইয়াতে আমি যদি 5 এৰে দিও তেনে ইয়াতে যাব ইয়াতে না যায় গতিকে আমি ইয়াৰে আৰু 4 এৰে না যায় 4 এৰে ইয়াত যাব কিন্তু ইয়াতে না যায় গতিকে আমাৰ কমন হিচাপে যেটো মানে সংখ্যা হৰণ যাব এই তিনিটোৱে হ'ব আৰু তিনিৰ বাহিৰে আৰু বেলেগ ইয়াতে আমি বিচাৰি নাপাম গতিকে এটোৱে হ'ব আমাৰ কি হ'ব LCF মানে লোয়েষ্ট কমন ফেক্টৰ আমি এখিনিৰ ভ্যালুটো আমি কিমান পাই গলো 3 পাই গলো তাৰ মানে কি হ'ব লোয়েষ্ট কমন ফেক্টৰৰে আমি এইখিনি ওপৰৰখিনিক মানে স্মলেষ্ট কমন মাল্টিপলৰ যেটো ভ্যালু আছিল তাক আমি কি কৰিম আমি হৰণ কৰিব লাগিব স্মলেষ্ট কমন মাল্টিপলৰ ভ্যালু আছিল 180 আৰু লাৰ্জেষ্ট কমন ফেক্টৰৰ যেটো ভ্যালু আছিল হেতু আছিল 3 এই 3 ৰে যদি 180 আমি যদি ডিভাইড কৰো তেনেহলে আমি পাই যাম 60 তাৰ মানে আমাৰ এনসাৰটো হ'ব 3 নম্বৰ অপচন থ্যাংক ইউ ফৰ ওয়াচিং